তো এইটো ভিডিঅ'ত আমি গম পাম নিজৰ ব্লকৰ মেপখন HLO এপৰ পৰা কেনেকৈ ডাউনলোড কৰি প্ৰিণ্ট আউটৰ কাৰণে বেলেগৰ লগত শ্বেয়াৰ কৰিব পাৰি। তো আপোনালোকে দেখিছে ইয়াতে আপোনালোকে যেতিয়া HLO এপটো খুলিব, মই একদম ষ্টাৰ্টিঙৰ পৰা দিয়া নাই, যেতিয়া আপোনালোকে লগইন কৰিব, কৰাৰ পিছত এইটো পেজ আপোনালোকে দেখা পাব। তো ইয়াতে আপোনালোকে দেখা পাব যে আপোনাৰ ব্লক নাম্বাৰ আৰু এনেকুৱা টাইপৰ পেজ এটা আহি যাব। ঠিক আছে, তাৰপিছত ছাৰ বাইদেউসকল আপোনালোকে কি কৰিব লাগিব, এইবিলাক একো ঠিক কৰিব নালাগে। এই ওপৰত যে তিনিটা ডট আছে নহয়, তাত আপোনালোকে ইয়াতে ক্লিক কৰি দিব। ক্লিক কৰাৰ পিছত আপোনালোকৰ পেজটো এনেকুৱাকৈ আহি যাব। এনেকুৱাকৈ আহি গ'ল। তো আহি যোৱাৰ পিছত বিভিন্ন ধৰণৰ এনেকুৱা অপশ্যন দেখা পাইছে। তাৰ ভিতৰত আপুনি কি ক্লিক কৰিব, এই যিটো HLB মেপ বুলি আছে তাতে আপোনালোকে ক্লিক কৰি দিব। ইয়াতে দিলে, ক্লিক কৰি দিয়াৰ পিছত আপোনালোকৰ এনেকুৱা টাইপৰ পেজ এটা আহি যাব, য'ত আপোনালোকৰ ব্লক কোড নাম্বাৰটো থাকিব আৰু ইয়াতে এডাল উল্টা কাৰ চিন আৰু ইয়াতে এটা চকুৰ চিন। তো থাকিলে আমি ডাউনলোড কৰিব লাগিলে আমি এই কাৰ চিনটোত ক্লিক কৰি দিব লাগিব। ঠিক আছে, কাৰ চিনটোত ক্লিক কৰাৰ লগে লগে আমাক সুধিব আমি মেপখন ডাউনলোড কৰিম নে, তেতিয়া আপোনালোকে ডাউনলোডত ক্লিক কৰি দিব। ডাউনলোড ক্লিক কৰাৰ পিছত আপোনালোকৰ যদি নেটৱৰ্কৰ ইছ্যু নাই, তেতিয়াহ'লে উইদিন 1 মিনিট আপোনালোকৰ ডাউনলোড হৈ যাব। অলপ টাইম ৰখি দিব, 30 ছেকেণ্ড 50 ছেকেণ্ড ৰখি দিব। যদি তলত এটা নটিফিকেশ্যন আহি যাব মেপ ইজ ডাউনলোডেড বুলি, তো যেতিয়া আহিব, অহাৰ পিছত আপোনালোকে নেক্সট আকৌ এবাৰ এই চকুটোত ক্লিক কৰি দিব। ক্লিক কৰাৰ লগে লগে আপোনালোকৰ এই তলত দেখা পাইছেনে, ক্লিক কৰাৰ লগে লগে বেলেগ বেলেগ PDF অপেনাৰবিলাক আহি যাব। চ' মই আগৰ পৰা দুটামান ডাউনলোড কৰি থৈ দিছিলোঁ, সেইকাৰণে ইয়াতে আহিছে। যদি আপোনালোকক এইটো লিংক লাগে মই আপোনালোকক দি দিম। তাৰপিছত মই ইয়াতে ক্লিক কৰি দিম। ইয়াতে মই ক্লিক কৰি দিম। ক্লিক কৰাৰ পিছত নেক্সট পেজটো মোৰ এনেকুৱাকৈ আহি যাব। ক্লিক কৰাৰ পিছত ধুনীয়াকৈ মোৰ মেপখন খোল খাই যাব। এতিয়া মেপখন খোল খাই গ'ল, ডাউনলোডো হৈ গ'ল। তাৰপিছত কি কৰিম, এতিয়া মোক মেপখন কি লাগে, মেপখন ছাপ'জ জেৰক্স কৰিবৰ কাৰণে বা প্ৰিণ্ট আউট দিবৰ কাৰণে দিব লাগে। এই যিখন মোৰ পেজ থাকিব, পেজৰ ওপৰ ফালে ইয়াতে এটা চিম্বল আছে, এনেকুৱা টাইপৰ শ্বেয়াৰ চিম্বল এটা আছে। তো মই ইয়াতে ক্লিক কৰি দিম। চ' ক্লিক কৰি দিয়াৰ পিছত তাৰ পিছৰ পেজটো মোৰ এনেকুৱাকৈ আহি যাব। পেজটোৰ তলৰ ফালে এনেকুৱাকৈ কেইটামান আপোনালোকে অপশ্যন দেখা পাব। তাৰ ভিতৰত একদম লাষ্টৰ কৰ্নাৰত, তলৰ কৰ্নাৰত ইয়াতে আছে চেণ্ড এ কপি বুলি। মই ইয়াতে ক্লিক কৰি দিম, চেণ্ড এ কপিত ক্লিক কৰি দিম। দিয়াৰ পিছত মই য'ত য'ত চেণ্ড কৰিব পাৰোঁ তাৰ এটা এটা অপশ্যন ধুনীয়াকৈ আহি গৈছে। গতিকে মই ফাৰ্ষ্টতে কি কৰিম, যিহেতুকে মোক PDF ফৰ্মেটত লাগে, গতিকে মই হোৱাটছএপত ধুনীয়াকৈ ক্লিক কৰি দিম। দিয়াৰ পিছত মোৰ হোৱাটছএপৰ পেজটো খোল খাই যাব। এনেকৈ পেজ এটা খোল খাই যাব। গতিকে মই য'ত দিব বিচাৰোঁ, মই ছাপ'জ মোৰ নিজৰ তাতে দিব বিচাৰিম, চ' ইয়াতে দিম, ইয়াতে ক্লিক কৰি দিম। চ' দিয়াৰ পিছত তাতে ক্লিক কৰাৰ পিছত ইয়াতে চেণ্ড অপশ্যন আহিব, তো ইয়াতে ক্লিক কৰি দিলে হ'ল। দিয়াৰ পিছত ধুনীয়াকৈ আপুনি যোনটো ছাটতে আপোনালোকে নপঠাই কিয় তাতে ধুনীয়াকৈ এনেকৈ গুচি যাব। এইটো আপোনালোকে দেখা পাইছে, এইটো PDF ফাইলটো ধুনীয়াকৈ চেণ্ড হৈ গৈছে। তো এতিয়া আপুনি ইয়াৰ পৰা হোৱাটছএপত য'তেই লাগে, জেৰক্স দোকানীৰ নাম্বাৰত লাগে, কাৰোবাৰ লগক দিব বিচাৰিছে, চ' ইয়াৰ পৰা আপোনালোকে ফৰৱাৰ্ড মাৰি দিলে হ'ল। এইটো অপশ্যনত ক্লিক কৰি দিলে আপোনালোকৰ অপশ্যনটো আহি যাব ধুনীয়াকৈ। ঠিক আছে ছাৰ বাইদেউসকল, তো এইটো যদি মই ক্লিক কৰি দিওঁ, ক্লিক কৰাৰ পিছত আকৌ মোৰ মেপখন এনেকৈ ধুনীয়াকৈ খোল খাই যাব। তো এনেকৈ আমি মেপ এখন ডাউনলোড কৰি প্ৰিণ্ট আউটৰ কাৰণে উলিয়াই ল'ব পাৰোঁ।